বিলাসীপাৰাৰ ধেমধেমাত সংঘটিত হৈছে শোকবহ ঘটনা। খেলি থকা অৱস্থাতে পুখুৰীত পৰি যায় দুটি শিশু। স্থানীয় ৰাইজে অভিযান চলাই নিশা মৃত অৱস্থাত উদ্ধাৰ কৰে শিশু দুটি। মৃত শিশু দুটি নাহিদ শ্বেখ আৰু মনিৰুল হক। দুয়োৰে ঘৰ ধেমধেমা দ্বিতীয় খণ্ড গাঁৱত বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত সাপতগ্ৰাম আৰক্ষীয়ে উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে দুয়োটা মৃতদেহ। জনাইছো বিলাসীপাৰাৰ ধেমধেমাত শোকাবহ ঘটনাটো সংঘটিত হৈছে। সমান্তৰালভাৱে খেলি থকাৰ অৱস্থাতে পুখুৰীত পৰি যায় দুটা শিশু। স্থানীয় ৰাইজে অভিযান চলাই নিশা মৃত অৱস্থাত উদ্ধাৰ কৰে দুই শিশু। মৃত দুটি শিশু নাহিদ শ্বেখ আৰু মনিৰুল হক। দুয়োৰে ঘৰ ধেমধেমা দ্বিতীয় খণ্ড গাঁৱত বুলি জানিব পৰা গৈছে। সাবুগ্রাম থানার অন্তর্গত ধেমধেমা দ্বিতীয় খণ্ড গাঁৱত এটা অতি দুখজনক মৰ্মান্তিক ঘটনা সংঘটিত হৈ গ'ল। মানে ঘটনাটো হ'ল দুজন ফুলকমলীয়া শিশু খেলি থকা অৱস্থাত ওচৰতে এটা পুখুৰী আছিল, পুখুৰীত পৰি সলিল সমাধি ঘটে তেওঁলোকৰ। শিশু দুটা ক্ৰমে এটাৰ নাম হ'ল আসুৰুদ্দিন শেখৰ পুত্ৰ নাহিদ শ্বেখ, তেওঁৰ বয়স হ'ব 6 বছৰমান, আৰু আন এটা হ'ল মনিৰুল হক। এই দুখজনক ঘটনাটো আমি সহজে একচেপ্ট কৰিব পৰা নাই। গতিকে মই আমাৰ গৌৰীপুৰ সমষ্টিৰ